যিগৰাকী খনিকৰে এনে তোৰণ বনাইছে, আমি সঁচাকৈ সেই খনিকৰ গৰাকীক আমি ধন্যবাদ জনাবই লাগিব। ইমান সুন্দৰ তোৰণ বনাইছে। কিন্তু নামঘৰৰ তোৰণৰ আৱশ্যকতা কি বাৰু? আমিতো তোৰণত নাম নাগাওঁ, আমি গাওঁ নামঘৰত। কিন্তু তোৰণৰ আৱশ্যকতা কি? আমি যদি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে মহাপুৰুষ গৰাকীয়ে যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিছিল, এই নামঘৰৰ লগত দুখনি তোৰণৰ ব্যৱস্থা কৰিছিল, এটি ৰাঙলী চূড়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ অন্তৰালত নিগৃহ তত্ত্ব সোমাই আছে। আচলতে আমাৰ প্ৰথম তোৰণখন দিয়া হয়, তোৰণখনে আমাক সোঁৱৰাই দিয়ে সাৱধান, নামঘৰলৈ যেতিয়া অহা হৈছে, নামঘৰলৈ আহোঁতে কিন্তু নিয়ম মানি আহিব লাগিব। প্ৰথম তোৰণখনত ব্যৱহাৰ কৰা হয় হস্তি তোৰণ, অৰ্থাৎ আমাক সোঁৱৰাই দিয়ে সাৱধান, তোমাৰ যিটো মদমত্ত মনটো, হস্তিতুল্য মনটো, সেই তোৰণতে তুমি দমন কৰি আহিবা। অৰ্থাৎ তোমাৰ অহংকাৰ তাতে এৰি থৈ আহিবা। তুমি যদি বিভিন্ন মনোভাৱ লৈ তুমি আহিছা নামঘৰলৈ, সকলোখিনি তাতে ত্যাগ কৰি পবিত্ৰ অন্তৰখন লৈ নামঘৰৰ ফালে গমন কৰিবা। আৰু ঠিক দ্বিতীয় ভাগী তোৰণৰ ব্যৱস্থা দিছে মহাপুৰুষ গৰাকীয়ে। সেই ভাগী তোৰণ হৈছে সিংহ তোৰণ। আৰু লগে লগে আমাক সোঁৱৰাই দিয়ে যে সিংহ তোৰণখনৰ উদ্দেশ্য হৈছে নামক সিংহৰ লগত তুলনা কৰা হয়। আৰু পবিত্ৰ মনটো লৈ যেতিয়া আমি প্ৰথম তোৰণখন পাৰ হৈ আহিলো, আৰু লগে লগে দ্বিতীয় তোৰণতেই আমি নাম সিংহ হৃদয়ত স্থাপন কৰি নামঘৰৰ ফালে আগবাঢ়ি আহিব লাগে। আৰু আহি থাকোঁতে আমি এটি ৰাঙলী চূড়া থাকিব লাগে। ৰাঙলী চূড়া, ইয়াৰ অৰ্থ হৈছে ৰঙৰ ঘৰ। আমি যেতিয়া নাম সিংহক হৃদয়ত ধাৰণ কৰিলো, আহি ৰাঙলী চূড়াত প্ৰৱেশ কৰিব লাগে। ইয়াৰ উদ্দেশ্য হৈছে আমি আচলতে ৰঙেৰে ৰঙিয়াল হৈ ল'ব লাগে। আমি কিহৰ ৰঙে ৰঙিয়াল হৈ ল'ম বাৰু? সেই ৰং অন্য নহয়, সেই ৰং হৈছে আধ্যাত্মিক ৰং, ঈশ্বৰমুখী চিন্তাৰ ৰঙেৰে আমি গোটেই মানৱ জীৱনটো ৰঙিয়াল হৈ নামঘৰত প্ৰৱেশ কৰিব লাগে। কিন্তু সাৱধান, আমি নামঘৰত প্ৰৱেশ কৰোঁতে সদায় মৌনতা অৱলম্বন কৰিহে আমি নামঘৰত প্ৰৱেশ কৰিব লাগে। মৌনতা হৈছে এক সাধনা। মানৱ জীৱনত যদি সাধনা নাথাকে, সাধনা অবিহনে মানৱ জীৱনে কেতিয়াও ঈশ্বৰমুখী চিন্তা কৰিবলৈ সুবিধা লাভ নকৰে। আৰু সেইকাৰণে ঈশ্বৰৰ নাম ল'বলৈ আহোঁতে আমি নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি সদায় মৌনতা অৱলম্বন কৰি ভগৱন্তক চিন্তা কৰিব লাগে। আৰু আমাক এটা প্ৰতীক আমাক এই নামঘৰত দি থৈ গৈছে। নামঘৰত প্ৰৱেশ কৰাৰ পিছতে আমি বৈকুণ্ঠৰ ফালে আগবাঢ়িব লাগে। অৰ্থাৎ মণিকূটত ভগৱন্তৰ পৰম ব্ৰহ্ম বাংময় মূৰ্তি তাত প্ৰতিষ্ঠা কৰি থোৱা থাকে। আৰু এই ভগৱন্তৰ বাংময় মূৰ্তিৰ ফালে আমি যেতিয়া সেৱা কৰোঁ, লগে লগে আমাক সোঁৱৰাই দিছে যে বৈকুণ্ঠত অষ্ট দুৱাৰ আছে। পশ্চিম দুৱাৰত দুৱৰী হৈ আছিল পাৰিষদ জয় বিজয়। কিন্তু আমাক সোঁৱৰাই দিছে নামঘৰলৈ আহোঁতে অহংকাৰ ত্যাগ কৰি আহিবা, নহ'লে কিন্তু অহংকাৰ যদি হয়, ভকতক যদি ভকত জ্ঞানে আমি চাব নাজানো, ঠিক তেনেকৈ বৈকুণ্ঠত যি পশ্চিম দুৱাৰত আছিল পাৰিষদ জয় বিজয়, আমি জয় বিজয়ৰ নিচিনা অৱস্থা লাভ কৰিব লাগিব। কিয়নো যি বৈকুণ্ঠত
মাৰি মৰক প্ৰিয়া পিস্তি দুখ একো নাথাকে, তেনে বৈকুণ্ঠটো কিন্তু পাৰিষদ জয় বিজয় কিন্তু তাৰপৰা স্খলন হ'ব লগা হৈছিল। একমাত্ৰ অহংকাৰত মত্ত হৈ ভকতক ভকত জ্ঞানে চাব নজনা দুখতেই চাৰি সিদ্ধৰ দ্বাৰা শাপগ্ৰস্ত হ'ব লগা হৈছিল। ইয়াৰ দ্বাৰাই আমাক সোঁৱৰাই দিছে যে নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি অহংকাৰী ত্যাগ কৰি সকলো ভকতকে ভকত ভগৱন্ত যে এক স্বৰূপ এনে জ্ঞানেৰে যদি আমি সকলোকে চাব পাৰো, তেতিয়াহে নামঘৰত নাম ললে আমাৰ কল্যাণ সাধন হ'ব। যদি আমি নামঘৰত নাম ল'বলৈ আহোঁতে আমি যদি এফালে যদি ভকতক নিন্দা কৰি থাকো, যদি গুৰুক নিন্দা কৰো, ভকতক নিন্দা কৰি থাকো বা বিভিন্ন গ্ৰামিক কথা পাতি থাকো, নাম গোৱাৰ কিন্তু কোনো কামত নাহিব। সেইকাৰণে আমাক সোঁৱৰাই দিছে, নামঘৰৰ যিবিলাক প্ৰতীক আমাক দি থৈ গৈছে, এই প্ৰতীকবিলাকৰ উদ্দেশ্য হৈছে আমাক প্ৰতি সময়তে সাৱধান বাণী শুনাই থকা, যাতে আমি যাতে বিপদত নপৰো, আমি যাতে উশৃংখল হৈ নাযাওঁ, আমি যাতে শৃংখলাবদ্ধ হৈ ভগৱন্তৰ মংগলময় নাম গাব পাৰো, এই কথা আমাক সি শিকাই দিছে। আৰু এই কাৰণে আমি প্ৰতীকবিলাকৰ প্ৰকৃত তাৎপৰ্য আয়ত্ত কৰিব পাৰিলেহে আমি নামঘৰৰ প্ৰকৃত তত্ত্বখিনি আয়ত্ত কৰিব পৰা যাব। আৰু আজি তোৰণত যি প্ৰতীক দিছে গায়ন আৰু বায়ন, গায়ন বায়ন হৈছে মংগলৰ প্ৰতীক। ভগৱন্তৰ বাদ্যৰে দ্বাৰা ভকত ভগৱন্ত এক স্বৰূপ, যিসকল ভকত আহিব তেওঁ ভগৱন্ত অতি এক স্বৰূপ, অৰ্থাৎ গায়ন বায়নেৰে তেওঁলোকক সম্ভাষণ জনাইছে নামঘৰলৈ। আমি কেনেকৈ আহিব লাগিব? তোৰণখনে আমাক শিক্ষা দিছে যে যি গায়ন বায়নে ভগৱন্তৰ বাদ্য বুলি কোৱা হয়, ভগৱন্তৰ কৰ্মত খটোৱা হয়, শুভ কৰ্মত এই কাম কৰোৱা হয়। আৰু সেই গায়ন বায়নৰ প্ৰতীকৰ তলেদি আমি আহিম যেতিয়া, আমাক এনে সন্মানেৰে আমাক তোৰণখনে দেখুৱাইছে, আমাৰ মনটো তেনে সন্মানিত হ'ব লাগিব, আমাৰ মনটো তেনে শান্তিময় হ'ব লাগিব, আমি সকলোকে সমদৃষ্টিৰে চাব পাৰিব লাগিব, তেতিয়া আমি তেনে সন্মানৰ যোগ্যতা আমি লাভ কৰিব পাৰিম। এই শিক্ষাখিনি আমাক দিছে। আমি এনে শিক্ষাৰে যদি শিক্ষিত হ'ব পাৰো, তেতিয়াহে নামঘৰে আমাক কামত আহিব। যদি আমি নামঘৰত সোমাই গ্ৰামিক কথা আলোচনা কৰি থাকো, নামঘৰত সোমাই যদি আমাৰ অহংকাৰত যদি পুষ্ট হৈ থাকো, তেতিয়াহ'লে নামঘৰে আমাক কিন্তু কামত নাহিব। ভগৱন্তৰ মংগলময় নামেৰে কিন্তু কামত নাহিব। ভগৱন্তৰ মংগলময় নামত কি কৈছে? হৰি নামৈব 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 মম জীৱনম কলৌ নাস্তব্য 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 গতিৰন্যথা। মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য কি? ভগৱন্তৰ মংগলময় নাম মই উচ্চাৰণ কৰা। আৰু এই নামৰ দ্বাৰা যাতে আমি গতি সাধন কৰিব পাৰো, গতি লাভ কৰিব পাৰো, এনে চিন্তাই যেতিয়া আমি নাম ল'ম, তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব? ভাৱনা কিন্তু শুদ্ধ হ'ব লাগিব। যেতিয়ালৈকে ভাৱনা শুদ্ধ নহ'ব, ভগৱন্তৰ পৰম মংগলময় নাম কেতিয়াও আমি শুদ্ধভাৱে উচ্চাৰণ কৰিব আমি নোৱাৰিম। আৰু শুদ্ধভাৱে যেতিয়ালৈকে উচ্চাৰণ কৰিব নোৱাৰিম, সেই নামে কিন্তু আমাক কামত নাহিব। আমি এটা ভাতৌ শিকালেও সি ৰাম কৃষ্ণ গোপাল গোবিন্দ বুলি ক'ব পাৰে, কিন্তু ভাৱনা শুদ্ধ কৰি ক'ব নোৱাৰে। সেইকাৰণে আমি প্ৰথম অৱস্থাত আমি ভাৱনাটো শুদ্ধ কৰিব লাগিব। আৰু ভাৱনা শুদ্ধ কৰিবৰ কাৰণে কি কৰিব লাগিব? সদাচাৰী জীৱন যাপন কৰিব লাগিব। সত্য শৌচ দয়া ক্ষমা স্নান দান শ্ৰদ্ধাদি এইখিনি যদি আমি সদাচাৰী জীৱন যাপন কৰিব পাৰো, তেতিয়া আমাৰ ভাৱনা শুদ্ধ হ'ব। আৰু ভাৱনা শুদ্ধ হ'লেহে ব্ৰহ্মক আমি লাভ কৰিব পাৰিম। আৰু ব্ৰহ্মৰ জ্যোতিটো যদি আমি হৃদয়ংগম কৰিব পাৰিম, তেতিয়া আমি নিজেই মহাভাগৱত হৈ পৰিব পাৰিম। আৰু তেতিয়া আমি ভগৱন্তক সাক্ষাতে লাভ কৰিব পাৰিম। নহ'লে কিন্তু
আমি ভগৱন্তক পোৱাৰ কিন্তু সুবিধা আমি লাভ কৰিব নোৱাৰিম। মই সৰু এটি ভাগৱতৰ আখ্যানৰ মাধ্যমেৰে মই আমাৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো। যিহেতু মই আজি মাজুলী পাৰ হৈ যাব লাগিব, 2:30 বজাত নাও আছে, সেইকাৰণে মই আপোনালোকৰ মাজত এই বক্তব্য ৰাখি আমি আপোনালোকৰ পৰা বিদায় বিচাৰিব লাগিব। যেতিয়া ভাগৱতত আপোনালোকে চালে ভালদৰে পাব যে ভাৱনা যদি শুদ্ধ হয় ভগৱন্ত বশ কৰিব পৰা যায়, ভগৱন্তৰ নিজৰ বশলৈ গুচি আহে। এই ভাগৱতে কৈছে, আমাৰ কথা নহয়। আপোনালোকে যদি চাই চতুৰ্বিংশতি অৱতাৰৰ যদি ষষ্ঠ অৱতাৰৰ কথা চাই তেতিয়াহ'লে কি পোৱা যাব? অত্ৰি মুনি আৰু অনুসূয়া মাতাৰ কথা পোৱা যায়। অত্ৰি মুনিয়ে যেতিয়া ভগৱন্তক চিন্তা কৰি থাকে আৰু তেওঁ ভাৱনা শুদ্ধ হোৱাৰ কাৰণে ভগৱন্তৰ ৰূপটো চকুৰ আগত ভাহি থাকে, আৰু তেওঁ এদিন মনতে ভাবি আছে যে প্ৰভু তোমাৰ ৰূপটো ইমান ধুনীয়া, তোমাৰ ৰূপটোৰ নিচিনা যদি মই এটা সন্তান পালোহেঁতেন কিমান যে আনন্দ লভিলোহেঁতেন। কিন্তু অত্ৰি ঋষিৰ পত্নী অনুসূয়া মাতাও কিন্তু অতি সাধ্যী তিৰোতা আছিল, যাৰ কাৰণে তেওঁ একেটা মতেই যে প্ৰভুৰ নিচিনা যদি পুত্ৰ এটি মই লাভ কৰিলোহেঁতেন কিমান আনন্দ হ'লহেঁতেন। ভাৱগ্ৰাহী জনাৰ্দন, আৰু ভাৱগ্ৰাহী জনাৰ্দন কাৰণে অত্ৰি মুনি আৰু অনুসূয়া মাতাৰ ঔৰসত দত্তাত্ৰেয় ভগৱানে জন্ম লাভ কৰিছিল। ইয়াৰ সুন্দৰ এটি আখ্যান আছে ভাগৱতত, আপোনালোকে পাব। এবাৰ ত্ৰিদেৱ দেৱতাৰ পত্নীসকলৰ অতি অহংকাৰ হ'ল। ব্ৰহ্মা বিষ্ণু শিৱ এই ত্ৰিদেৱ দেৱতাৰ পত্নী হৈছে লক্ষী, সৰস্বতী আৰু পাৰ্বতী। তিনিওৰ পত্নীৰ অহংকাৰ হ'ল, কি আহিল যে আমাৰ সমান শ্ৰেষ্ঠ প্ৰতিব্ৰতা নাৰী জানো ক'ৰবাত আছে? আমিয়েই শ্ৰেষ্ঠ প্ৰতিব্ৰতা নাৰী। বিষ্ণু যেতিয়া এই অহংকাৰৰ কথা ভাবিলে, অহংকাৰ ৰূপী ৰিপুক দমন কৰিবৰ কাৰণে বিষ্ণুৱে ভাবিলে মই নিজেই নকৰো, এই অহংকাৰ দমন কৰিব লাগিব নাৰদৰ হতুৱাই। আৰু তেনেতে তেওঁলোকৰ এই অহংকাৰ হৈ থকাৰ সময়তে এদিন নাৰদ তাত উপস্থিত হ'ল, আৰু লগে লগে ত্ৰিদেৱ দেৱতাৰ পত্নীসকলে, দেৱীসকলে নাৰদক সুধিলে, হে ঋষি, আমাৰ সমান শ্ৰেষ্ঠ প্ৰতিব্ৰতা নাৰী ক'ৰবাত আছেনে বাৰু? নাৰদে লগে লগে ক'লে, সঁচাকৈয়ে দেৱী আপোনালোক প্ৰতিব্ৰতা, কিন্তু মধ্যত এগৰাকী নাৰী আছে যি সতী সাধ্বী প্ৰতিব্ৰতা, আপোনালোকতকে বহুত ওপৰত। তেতিয়া সৰস্বতী, লক্ষী আৰু পাৰ্বতীয়ে সুধিলে, হে ঋষি, কোন বাৰু সেইগৰাকী? লগে লগে নাৰদে উত্তৰ দিলে যে সেইগৰাকী হৈছে অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতা। আৰু লগে লগে অহংকাৰত মত্ত হৈ লক্ষী, সৰস্বতী আৰু পাৰ্বতীয়ে কি কৰিলে যে পৰীক্ষা কৰিব লাগিব সঁচা নে মিছা। নাৰদৰ কথা মতে আমি বিশ্বাস কৰিব নোৱাৰো, আৰু এই বুলি পৰীক্ষা কৰিবৰ কাৰণে ত্ৰিদেৱ দেৱীয়ে তিনিগৰাকী দেৱতাক অৰ্থাৎ স্বামীক খাটনি ধৰিলে। লক্ষীয়ে খাটনি ধৰিলে বিষ্ণুক, পাৰ্বতীয়ে শিৱক, আৰু সৰস্বতীয়ে ব্ৰহ্মাক খাটনি ধৰিলে যে অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতা সঁচা অৰ্থত সতী হয়নে নহয়, সাধ্বী তিৰোতা হয়নে নহয়, আপোনালোকে প্ৰমাণ কৰি আহি দিব লাগে। আমাৰ এইটো আপোনালোকৰ ওচৰত অনুৰোধ। আৰু লগে লগে পত্নীৰ অনুৰোধ প্ৰত্যাখ্যান কৰিব নোৱাৰি ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও অত্ৰি মুনিৰ আশ্ৰমৰ ফালে ধাবিত হ'ল। যি সময়ত অত্ৰি মুনি গৈ অত্ৰি মুনিৰ আশ্ৰম পালেগৈ ত্ৰিদেৱ দেৱতা, সেই সময়ত অত্ৰি মুনি আশ্ৰমত নাছিল। আছিল কোন? অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতা তাত আছিল।
আৰু অনুসূয়া মাতাক যেতিয়া পালে, তিনিও দেৱতাই ক'লে যে আমি ভিক্ষা বিচাৰি আহিছো। তেতিয়া অনুসূয়া মাতাই ভিক্ষা দিবৰ কাৰণে উদ্যত হওঁতে লগে লগে ত্ৰিদেৱ দেৱতাই ক'লে যে তেনেকৈ ভিক্ষা দিলে আমি কিন্তু গ্ৰহণ নকৰোঁ, যে আমাক আপুনি যেতিয়া ভিক্ষা দিবলৈ আহিব, আপুনি ব্যৱস্থা হৈ আহিব লাগিব, উলংগ হৈ আহিব লাগিব। উলংগ হৈ আহিলে আমি সেই মানে ভিক্ষা আমি গ্ৰহণ কৰিম। লগে লগে অনুসূয়া মাতাই স্মৰণ কৰিলে স্বামীক, হে স্বামী, যদি মই প্ৰতিব্ৰতা নাৰী হয়, কিন্তু আশ্ৰমৰ ধৰ্ম মই ত্যাগ কৰিব নোৱাৰো, পাপ হ'ব। অতিথিক কেতিয়াও মই বিমুখে পঠাব নোৱাৰো, অতিথিক মানে সৎকাৰ কৰিবই লাগিব। আৰু যিটো অৱস্থাত মোক ভিক্ষা বিচাৰিছে, মই কোন সাহসেৰে বিপস্থা হৈ অতিথিৰ ওচৰলৈ যাওঁ? হে স্বামী, মই যদি সতী হয়, মই যদি পতিক সঁচা অৰ্থত সেৱা কৰিব জানিছো, তেতিয়াহ'লে যি অতিথি আহিছে তিনিওজন যাতে ছমহীয়া কেঁচুৱালৈ পৰিণত। অনুসূয়া মাতাই যেতিয়া তেনেকৈ চিন্তা কৰিলে, লগে লগে ব্ৰহ্মা বিষ্ণু শিৱ তিনিও ছমহীয়া কেঁচুৱা হৈ কেহে কেহে কান্দিবলৈ আৰম্ভ কৰি দিলে। আৰু অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতাই তিনিও সন্তানক আনি স্তনপান কৰাই তেওঁলোকক প্ৰতিপাল কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু লগে লগে কি হ'ল? ব্ৰহ্মলোকত ব্ৰহ্মা নাই, হাহাকাৰ। বিষ্ণু লোকত বিষ্ণু নাই, হাহাকাৰ। আৰু কৈলাশত শিৱ নাই, হাহাকাৰ। আৰু ত্ৰিদেৱ দেৱতাৰ পত্নী দেৱীসকলে ভাবিলে যে আমাৰতো স্বামীসকল যোৱা বহুত দিন হ'ল, আজিলৈকে ঘূৰি অহা নাই, কিয় বা ইমান দিন হৈছে? এনেকৈ ভাবি থাকোঁতেই সময়ত নাৰদ আহি উপস্থিত হ'ল সেই ত্ৰিদেৱ দেৱীৰ ওচৰত। আৰু দেৱীয়ে সুধিলে, তিনিগৰাকী দেৱীয়ে সুধিলে যে আমাৰ স্বামীসকল ইমান দিন অহা নাই, আমাৰ স্বামীসকল কি কৰি আছে বাৰু? তেতিয়া নাৰদে ক'লে, কি কম, অনুসূয়া মাতা ইমান সাধ্যী তিৰোতা, আৰু অনুসূয়া মাতাই তিনিওজন দেৱতাকে ছমহীয়া কেঁচুৱা কৰি স্তনপান কৰাই তেওঁলোকে সেই কেঁচুৱা হিচাপে তেওঁলোকক সেৱা কৰিবলৈ মানে ধৰিলে। আৰু তেওঁলোকক সদায় আলপৈচান ধৰি আছে তিনিও দেৱতাক। তেতিয়া ভাবিলে এতিয়াতো কি হ'ব? ব্ৰহ্মলোকত কি হ'ব? বিষ্ণু লোকত কি হ'ব? কৈলাশত কি হ'ব? তেতিয়াতো নাৰদে ক'লে, আমিনো কি ক'ম এতিয়া? অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতাই যদি তোমালোকৰ স্বামীসকলক ঘূৰাই দিয়ে, ক'বলগীয়া নাই। তেতিয়াই আত্মসমালোচনা কৰিলে লক্ষী, সৰস্বতী আৰু পাৰ্বতীয়ে যে আমাৰ অহংকাৰৰ কাৰণেই আমাৰ স্বামীৰ এনে অৱস্থা হ'ল। আৰু এই আত্মসমালোচনা কৰি তিনিওগৰাকী দেৱী অত্ৰি মুনিৰ আশ্ৰমৰ ফালৈ ধাবিত হ'ল। আৰু তিনিও দেৱী যেতিয়া গৈ অত্ৰি মুনি পত্নী অনুসূয়া মাতাক কাতৰেৰে প্ৰাৰ্থনা জনালে, হে মাতা, আমাৰ অহংকাৰৰ কাৰণেই আমাৰ স্বামীক আমি হেৰুৱালো, আৰু আপোনাৰ ভক্তি ভাৱেৰে আপোনাৰ পতিব্ৰতাৰ কাৰণে আপুনি আমাৰ স্বামীক কেঁচুৱা হিচাপে আপুনি সন্তান হিচাপে পালিত কৰি আছে। আমাৰ অনুৰোধ, আমাৰ স্বামীক আপুনি আমাক দান কৰিব লাগে। অনুসূয়া মাতাই ত্ৰিদেৱ দেৱীসকলৰ কাতৰ আহ্বান শুনি তেতিয়া ক'লে যে আগৰ ৰূপ যাতে তিনিও মানে কেঁচুৱাই যাতে আগৰ ৰূপ ধাৰণ কৰক। আৰু লগে লগে ব্ৰহ্মা বিষ্ণু শিৱ ৰূপ ধাৰণ কৰিলে। সেইকণতে এই কাৰণেই কোৱা হৈছে যে ভগৱান হলেও বা দেৱতা হলেও অহংকাৰৰ ফল সদায় পতন। এইটো ভাগৱতে আমাক শিক্ষা দিছে যে ত্ৰিদেৱ দেৱতাৰ পত্নীসকল ইমান উচ্চত থকাৰ পিছতো অহংকাৰত মত্ত হোৱাৰ কাৰণে তেওঁলোক এগৰাকী মৈত্ৰী ঋষি পত্নীৰ ওচৰত
সৰু হৈ যাব লগা অৱস্থা হ'ল একমাত্ৰ অহংকাৰৰ কাৰণে। কিন্তু এইটো শেষ নকৰিলেতো আপোনালোকে থাকি যাব। যেতিয়া তিনিজন যেতিয়া দেৱতা হৈ গ'ল, তেতিয়া অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতাই ভাবিলে যে মই ইমান কেইদিন কেঁচুৱাকেইটাক লালন পালন কৰি আছিলো, আজি মোৰ বুকুখন উদং হৈ গ'ল। অন্তৰ্যামী ভগৱানে কথাখিনি গম পোৱাৰ লগে লগে ব্ৰহ্মাই ক'লে, হে অনুসূয়া আই, তোমাৰ গৰ্ভত মোৰ জন্ম ল'বলৈ একান্ত ইচ্ছা। শিৱয়েও ক'লে, হে অনুসূয়া মাতা, তোমাৰ গৰ্ভত যদি মই জন্ম ল'ব পাৰিলোহেঁতেন মোৰো বৰ আশা আছে। সেয়েহে ব্ৰহ্মাৰ অংশে অত্ৰি মুনিৰ আৰু অনুসূয়াৰ ঘৰত জন্ম ল'লে চন্দ্ৰমাই, আৰু শিৱৰ পৰাই জন্ম ল'লে দুৰ্বাসা ঋষিয়ে অত্ৰি মুনিৰ ঘৰত। আৰু বিষ্ণুৱে কি কৰিলে? বিষ্ণুৱে ক'লে, তোমাৰ যি সতীত্বৰ কাৰণে তুমি যি শ্ৰদ্ধা ভক্তি কৰিছা, আজি মই নিজেই তোমাক মই নিজে দান কৰিলো। অত্ৰি মুনি আৰু অনুসূয়া মাতাক নিজকে নিজেই দান কৰিলে। আৰু দান কৰাৰ কাৰণে বিষ্ণুৰ পৰা যি পুত্ৰ জন্ম হ'ল, সেই ল'ৰাটোৰ নাম হ'ল দত্ত। দান কৰাৰ কাৰণে দত্ত। আৰু অত্ৰি মুনিৰ আখৰটো লগত লগাই পেলাই নাম দিলে দত্তাত্ৰেয়। সেইকাৰণে চতুৰ্বিংশ অৱতাৰৰ ষষ্ঠ অৱতাৰ হৈছে ভগৱান দত্তাত্ৰেয় হিচাপে জন্মগ্ৰহণ কৰিলে। এয়াই হৈছে ভক্তক ৰক্ষা কৰা, ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱান সদায় আগ্ৰহ প্ৰকাশ কৰি থাকে। কিন্তু আমাকো ভগৱানে মনোবাঞ্ছা পূৰ্ণ কৰিলেহেঁতেন, কিন্তু আমাৰ কি হৈছে? আমাৰ ভাৱনাটো আচলতে অশুদ্ধ হৈ যায়। আমাৰ ভাৱনা শুদ্ধ নহয়। আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰত আমি যদি মত্ত হৈ থাকো, সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা দি যদি আমি ত্যাগ কৰি থাকো, অহংকাৰত যদি মত্ত হৈ থাকো, আৰু আমি যদি আপোন পৰটো বিচাৰ কৰো, ভকতক যদি ভকত জ্ঞানে চাব নাজানো, যিমানেই 10 পোৱা তাল লৈ নাম নাগাও, যিমানেই গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ, কেতিয়াও কৃষ্ণৰ চৰণত শৰণ নহব যদি আমি ভকতক ভকত জ্ঞানেৰে চাব নোৱাৰো। যি কথাটো আমাৰ মহাপুৰুষ গৰাকী আমাক দিছিল, কি দিছিল? আমাৰ বহুতৰে আমাক বিভিন্ন ভাৱেৰে চিনাকি দিয়ে। কোনোবা এজন গোস্বামী, কোনোবা এজন চেতিয়া, কোনোবা এজন দত্ত, হাজৰিকা ইত্যাদি 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 বহুত নামেৰে আমাক চিনাকি হয়। কিন্তু মহাপুৰুষে দি থৈ যোৱা এই নামঘৰৰ মজিয়াত আমাৰ এটা উপাধি হয়। আমি যদিও গোস্বামী, দত্ত, হাজৰিকা, শৰ্মা, বৰুৱা, বৰগোহাঁই, বুঢ়াগোহাঁই বিভিন্ন উপাধি আছে, কিন্তু নামঘৰৰ মজিয়াত আমাৰ উপাধি কি হয়? আমি সকলো এক ভকত। আমাৰ এটা সংজ্ঞা, আমাৰ এটা উপাধিৰে আমাক সকলোকে বিভূষিত কৰে। এনে এটা অনুষ্ঠানত আমি যেতিয়া উপস্থিত হৈছো, নিশ্চয় ভগৱন্তই আমাক কৃপাশীষ বৰ্ষণ কৰিব। আৰু আমি এনে পদ্ধতিৰে যদি থাকো, আমাৰ মনোভাৱ আমি ভগৱন্তক লাভ কৰিম, আৰু মহাপুৰুষ গৰাকীও আমাক কৃপাশীষ তেতিয়াই বৰ্ষণ কৰিব যদি আমি ঈৰ্ষা, অসূয়া, দাবানলত ঠাহ খাই থাকো, ভকতক যদি নিন্দা কৰো, তেতিয়াহ'লে কিন্তু নামঘৰেও কামত নাহে, নামেও কামত নাহিব। বেছি কথা নকওঁ, এতিয়া নাম আছে, আপোনালোকে ভগৱন্তৰ মংগলময় নাম গাব। যি নাম শুনাৰ লগে লগে অৰণ্যত যেনেকৈ এটা সিংহ সোমোৱাৰ লগে লগে অইনবিলাক জীৱ জন্তু পলাই পত্তং দিয়ে, ঠিক তেনেকৈ জন অৰণ্যত যেতিয়া নামঘৰত যেতিয়া ভগৱন্তৰ মংগলময় নাম সিংহৰ যেতিয়া উচ্চাৰণ হ'ব, আমাৰ ইয়াত থকা পাপবিলাকো বহুত দূৰলৈ পলাই পত্তং দিব। এনে ভাৱেৰে আমি নাম গালেহে আমাৰ নামে কামত আহিব।